শিৱসাগৰ নাজিৰাত একত্ৰিত হ'ল জ্যেষ্ঠ নাগৰিকসকল। খেল ধেমালিত ব্যস্ত হৈ পৰিল জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জ্যেষ্ঠ নাগৰিকসকল। শিৱসাগৰ জিলাৰ নাজিৰাত দেখা গৈছে বিশেষ পৰিৱেশ। অতীতৰ দিনবোৰক স্মৰণ কৰি একত্ৰিত হ'ল শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা জ্যেষ্ঠ নাগৰিকসকল। জীৱনৰ মধুৰতম সময়খিনি পাৰ কৰি ক্ৰমান্বয়ে বৃদ্ধ অৱস্থালৈ গতি কৰা প্ৰতিগৰাকী জ্যেষ্ঠ পুৰুষ মহিলাই এই সময়খিনিত অকলশৰীয়া অনুভৱ কৰে। এই অকলশৰীয়া অনুভৱ দূৰ কৰিবৰ বাবেই বৰ্তমান শিৱসাগৰত জ্যেষ্ঠ নাগৰিকসকলৰ মাজত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। ৬০ৰ পৰা ৮০ বছৰত ভৰি দিয়া জ্যেষ্ঠ নাগৰিকসকল একত্ৰিত হৈ আনন্দ উল্লাসৰ মাজেৰে সময় অতিবাহিত কৰি মানসিক শান্তি লভিবৰ বাবে শিৱসাগৰ জিলাৰ নাজিৰাত একত্ৰিত হয়। সৈতে শিৱসাগৰ জিলাখনৰ জ্যেষ্ঠ নাগৰিকৰ ২০খনকৈ শাখাৰ বিষয়ববীয়া তথা সদস্যসকল জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি নাজিৰা নাট্য মন্দিৰত উপস্থিত হয়। জীৱনৰ বেছিভাগ সময় ব্যস্ততাৰ মাজেৰে অতিবাহিত কৰাৰ পিছত ৬০-৮০ বছৰ বয়সত ভৰি দিয়া জ্যেষ্ঠসকলে বয়স বাঢ়ি যোৱাৰ লগে লগে এই সময়খিনিত বেছিভাগৰ বাবেই নিজৰ ঘৰখনেই একমাত্ৰ সম্বল হৈ পৰে, অৰ্থাৎ ঘৰখনতে সোমাই থাকিব লগা হয়। ঘৰৰ ভিতৰত থাকি যাতে জ্যেষ্ঠসকল মানসিকভাৱে দুৰ্বল হৈ নপৰে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি জ্যেষ্ঠ নাগৰিক সমাজে বছৰটোত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে, যাতে এই অনুষ্ঠানত জ্যেষ্ঠ নাগৰিকসকলে মন খুলি নিজৰ কথা ক'ব পাৰে, কবিতা আবৃত্তি কৰিব পাৰে, গান গাব পাৰে, নাচিব পাৰে। মুঠতে আমোদ প্ৰমোদৰ মাজেৰে সকলো কৰিব পৰাকৈ ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। শিৱসাগৰ জিলাৰ নাজিৰাত জ্যেষ্ঠ নাগৰিকসকলৰ মাজত নিজৰ মনৰ কথা, গীত পৰিৱেশন, ভাওনা বচনৰ লগতে বিভিন্ন ধৰণৰ খেল ধেমালি যেনে ৰচিতনা, দৌৰ, কবিতা আবৃত্তি আদি খেল অনুষ্ঠিত কৰি জ্যেষ্ঠসকলক অতীতৰ দিনবোৰলৈ ঘূৰাই নিবলৈ চেষ্টা কৰা দেখা যায়। প্ৰায় ১.৫ শতাধিক জ্যেষ্ঠ নাগৰিক একত্ৰিত হৈ কৰা ৰখা লাড্ডা খেল ধেমালিৰ প্ৰতিযোগিতাই সকলো লোককে আকৰ্ষিত কৰে। শিৱসাগৰ জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতিখন শাখাৰ পৰা অহা জ্যেষ্ঠ নাগৰিকসকলে বিভিন্ন খেল ধেমালিত অংশগ্ৰহণ কৰি সকলোৱে মিলাপ্ৰীতিৰে এসাঁজ প্ৰীতিভোজ গ্ৰহণ কৰে। শিৱসাগৰ নাগৰিক সমাজে প্ৰতি বছৰে ৰখা লাড্ডাৰ লগতে বিভিন্ন খেল ধেমালিৰ অনুষ্ঠান অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি আহিছে। ইয়াৰ মাজতে নাজিৰাত অনুষ্ঠিত কৰিলে বিশেষ আকৰ্ষণীয় খেল ধেমালি। শিৱসাগৰ জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এটা প্ৰীতি সমাৰোহ আমি নাজিৰাত অনুষ্ঠিত কৰা হৈছিলে আৰু এই প্ৰীতি সমাৰোহত আমাৰ বিভিন্ন শাখাবিলাকে ইয়াত অংশগ্ৰহণ কৰিছিলে আৰু অংশগ্ৰহণ কৰি ইয়াতে খোজ কঢ়া, ৰচিতনা, তাৰপিছতে মিউজিক চেয়াৰ এনেধৰণে আমাৰ প্ৰতিযোগিতাবিলাকত আমাৰ শাখাবিলাকে অংশগ্ৰহণ কৰিছিলে। ভাল পাইছোঁ আৰু এইটো আমাৰ জ্যেষ্ঠসকলৰ মাজত এটা খুব আনন্দ প্ৰীতি সমাৰোহ হৈছে। প্ৰীতি সমাৰোহ আমাৰ আশা ৰাখিছোঁ যাতে আমি অনাগত দিনত ৰাজ্যিক পৰ্যায়তো আমি এনেধৰণৰ এইবিলাক হয় তাত আমি অংশগ্ৰহণ কৰিব পাৰোঁ, তাৰো আমি আশা কৰিছোঁ। কিমান মানুহৰ গেদাৰিং হৈছে? গেদাৰিং ৪০০ৰ ওপৰত হৈছে। ৪০০ৰ ওপৰত এতিয়া আমি গেদাৰিং হৈ আমি এতিয়া শিৱসাগৰ জিলাখনৰ এই প্ৰতিযোগিতাবিলাকত ইয়াৰ পিছতে আমাৰ আকৌ সাংস্কৃতিক প্ৰতিযোগিতা আছে। সাংস্কৃতিক অংশগ্ৰহণ মহিলা শাখাত ৰচিতনা প্ৰথম আছিলে শিৱসাগৰ ডিমৌ নাজিৰা, প্ৰথম স্থান শিৱসাগৰ শাখাত, দ্বিতীয় স্থান ডিমৌ শাখাত, তৃতীয় স্থান নাজিৰা আহিছোঁ আৰু ৩ নং জোনৰ মেম্বাৰ হিচাপে মই ইয়াত অংশগ্ৰহণ কৰিছোঁ। মই ৩টা ইভেণ্টত মানে জইন কৰিছোঁ আৰু এইকেইটাত আমি এতিয়া সকলোৱে খুব আনন্দ পাইছোঁ, ভাল লাগিছে।